নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে উত্তৰ পূবৰ অন্যান্য ৰাজ্যসমূহৰ বাবে 5 দিনীয়া বৃহৎ বতৰ সতৰ্কবাণী জাৰি কৰি আগন্তুক সপ্তাহটোৰ ভিতৰত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ ধুমুহা আৰু বজ্ৰপাতৰ ভৱিষ্যতবাণী প্ৰকাশ কৰিছে দেওবাৰে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই জাননীত বিশেষকৈ বান আৰু ভূমিস্খলনৰ আশংকা থকা অঞ্চলসমূহত জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ আহ্বান জনাইছে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ম্যানমাৰ স্থিত আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ ড্ৰোন আৰু মিছাইল আক্ৰমণ 13 জুলাইত এক প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে দাবী কৰা অনুসৰি নিশাৰ ভাগত 100ৰো অধিক ড্ৰোনেৰে হেনাই আক্ৰমণ কৰিছে যত লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ মৃত্যু হয় ইয়াৰ পাছতেই কৰা আন এক মিছাইল আক্ৰমণত নিহত হয় ব্ৰিগেডিয়াৰ গণেশ অসম আৰু কৰ্নেল প্ৰদীপ অসমৰ এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণেৰে অসম আৰক্ষী জড়িত হোৱা নাই বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় যে অসম আৰক্ষী এই ক্ষেত্ৰত জড়িত নহয় অসমৰ মাটিৰ পৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে পৰৱৰ্তী সময়ত এই কথা স্পষ্ট কৰা হ'ব এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ বাবে নিৰ্মাণ কৰা সভাগৃহ পৰিদৰ্শন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অহা 16 জুলাইত কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁৱত উপস্থিত হ'ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী এই উপলক্ষে বনগাঁৱৰ শান্তি নিজৰা ক্লাবত আৰম্ভ হৈছে পূৰ্ণ প্ৰস্তুতি এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ অন্যতম প্ৰিয় বন্ধু ৰাছিয়াই পাকিস্তান ষ্টীল মিলছ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু আধুনিকীকৰণৰ চুক্তি স্বাক্ষৰ কৰিছে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হ'ব একাংশৰ মতে এই চুক্তিৰ ফলত পাকিস্তানৰ অৰ্থনৈতিক দিশটো উন্নতি লাভ কৰিব নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ উৰণৰ সময়তে ইঞ্জিন বিকল পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা পুনৰ সংঘটিত হৈছে আন এক বিমান দুৰ্ঘটনা উৰণৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ ৰানৱেত বাগৰি পৰে আৰু এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ বিমান এখন ভাঙি পৰে মুহূৰ্ততে জুইৰ শিখাই আগুৰি ধৰে ৰানৱেৰ চাৰিওফাল এই ঘটনাত বিমানখনত থকা সকলো যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা লণ্ডনত সংঘটিত হৈছে ভাৰতীয় সময় অনুসৰি দেওবাৰে নিশা লণ্ডনৰ সাউথেন্ডু বিমানবন্দৰত সংঘটিত হয় এই ঘটনা প্ৰাৰম্ভিক খবৰ অনুসৰি বিমানখন নেদাৰলেণ্ডৰ লিলিষ্টত অভিমুখে গৈ আছিল যদিও উৰণৰ পিছত বিমানখন জুই লাগি ৰানৱেৰ ওচৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এইখন আছিল সৰু যাত্ৰী বিমান বিস্ক্ৰাফ্ট B200 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে ৰানৱেত বিয়পি পৰে অগ্নিকাণ্ড আৰু লণ্ডন আৰক্ষীৰ সূত্ৰ অনুসৰি লণ্ডন সময় অনুসৰি বিয়লি প্ৰায় 4 বজাত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় উৰণৰ সময়ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় যাৰ ফলত বিমানখনত জুই লাগে আৰু নিমিষতে ধ্বংস হৈ যায় লগে লগে চাৰিওফালে জুই আৰু ধোঁৱা বিয়পি পৰে আৰু যিয়ে আতংকৰ সৃষ্টি কৰে বিমানবন্দৰত থকা যাত্ৰীসকলৰ মাজত দুৰ্ঘটনা তথ্য লাভ কৰাৰ লগে লগে এছএক্স আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী আৰু এম্বুলেন্স সাৰ্ভিসে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে বিমানখনত কিমানজন লোক আছিল হেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও হতাহতৰ সংখ্যা স্থানীয় প্ৰশাসন আৰু বিমান কৰ্তৃপক্ষই নিশ্চিত কৰিছে জানিব পৰা মতে 12 মিটাৰ দৈৰ্ঘ্যৰ বিমানখনত পাইলটকে ধৰি সৰ্বাধিক 11 জন যাত্ৰী আছিল আৰু এই দুৰ্ঘটনাত আটাইকেইজন যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে মাটিত খুন্দা মৰাৰ লগে লগে ই ভাঙি জুইলৈ ৰূপান্তৰিত হয় আৰু ৰানৱেত ভাগৰি পৰে এই দৃশ্যটো অতি ভয়ংকৰ আছিল কোনো লোক জীৱিত আছে নে নাই এই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য অহা নাই অৱশ্যে প্ৰশাসনে জনোৱা অনুসৰি এই ঘটনাত জীৱিত লোকৰ সংখ্যা অতি কম এছএক্স আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে সাউথেন্ডু বিমানবন্দৰত বিমান দুৰ্ঘটনাৰ খবৰ আমি লাভ কৰিছো আৰু সহায় আগবঢ়াইছো
আমাৰ জৰুৰীকালীন সেৱা তাত উপস্থিত হৈ আছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে আৰু দুৰ্ঘটনাৰ স্পষ্ট কাৰণ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই প্ৰাৰম্ভিক তদন্ত অনুসৰি কাৰিকৰী বিজুতি বা ইঞ্জিন বিকল হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে সম্প্ৰতি বিমানবন্দৰ কৰ্তৃপক্ষই ৰানৱে বন্ধ কৰি দিয়াৰ লগতে সকলো বিমান সেৱা বন্ধ কৰি তদন্ত আৰম্ভ কৰিছে সকলো যাত্ৰীক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বিমানবন্দৰ কৰ্তৃপক্ষই